দুধনৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ পুনৰ্মিলন সমাৰোহ উদযাপন সমিতিৰ উদ্যোগত আজি এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে সমাৰোহখনি জনমন্দিৰ সাংস্কৃতিক ভৱনত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। উল্লেখযোগ্য যে দুধনৈৰ কেইবাগৰাকীও শিক্ষাপ্ৰেমী চিন্তাশীল দূৰদৰ্শী ব্যক্তিৰ প্ৰচেষ্টাত 1955 চনত দুধনৈৰ বুকুত গঢ় লৈ উঠিছিল দুধনৈ উচ্চ মাধ্যমিক বিদ্যালয়। তেতিয়াৰ পৰা বৰ্তমানলৈকে বহু ছাত্ৰ-ছাত্ৰী এইখন বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। বহু ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাই সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সুদীৰ্ঘ বছৰ ধৰি নিজৰ সহপাঠীসকলক এবাৰ লগ পোৱাৰ আশাৰে পুনৰ্মিলন সমাৰোহ উদযাপন কৰিবলৈ মনস্থ কৰিছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে। এই উপলক্ষে দেওবাৰে পুৱা 8 বজাত প্ৰাক্তন সতীৰ্থসকলৰ নাম পঞ্জীয়ন আৰু আদৰণি জনোৱা হয়। ইয়াৰ পিছত 10:30 বজাত পতাকা উত্তোলন কৰে দুধনৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ পুনৰ্মিলন সমাৰোহ উদযাপন সমিতিৰ সভাপতি তথা প্ৰাক্তন ছাত্ৰ কৰ্মেশ্বৰ বড়োৱে। দিনৰ 11 বজাত স্মৃতি তৰ্পণ কৰে সমাৰোহ সমিতিৰ কাৰ্যকৰী সভাপতি জনাৰ্দন হাজোৱাৰীয়ে। লগতে সমাৰোহত সমবেত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক স্মৃতি তৰ্পণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। দিনৰ 11:30 বজাত সমাৰোহত উপস্থিত থকা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পাৰস্পৰিক মুকলি মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত 1955 চনৰ পৰা 2005 চনলৈ যিসকল ছাত্ৰ-ছাত্ৰী দুধনৈ হাইস্কুলত অধ্যয়ন কৰিছিল তেওঁলোকৰ বহুতে আহি উপস্থিত হৈ মত বিনিময় কৰে। দীৰ্ঘদিন পিছত সতীৰ্থসকলক লগ পাই প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে আৱেগিক হৈ পৰে। বিয়লি 2 বজাত সমবেত সংগীতৰ জৰিয়তে অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত দুধনৈ হাইস্কুলৰ 6 গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে প্ৰতুল কুমাৰ চক্ৰৱৰ্তী, অমূল্য ৰায়, ভূপেন ভাগৱতী, অনিল দাস, অভিনাশ ব্ৰহ্ম আৰু ৰঞ্জিতা নাথক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধিত শিক্ষাগুৰুসকলে নিজৰ ভাষণত বিদ্যালয়খনত শিক্ষকতা কৰা বিভিন্ন কথা ৰোমন্থন কৰে। বিয়লি 2:30 বজাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ অন্তৰংগ আলাপ অনুষ্ঠানৰ মাজতে স্মৃতিগ্ৰন্থ সতীৰ্থ উন্মোচন কৰা হয়। সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হোৱা অনুষ্ঠানত প্ৰাক্তন সতীৰ্থসকলে অতীত ৰোমন্থন কৰে। দিনজোৰা কাৰ্যসূচী অতি সুন্দৰভাৱে অনুষ্ঠিত হোৱাৰ বাবে পুনৰ্মিলন সমাৰোহ উদযাপন সমিতিৰ সভাপতি কৰ্মেশ্বৰ বড়ো, কাৰ্যকৰী সভাপতি জনাৰ্দন হাজোৱাৰী আৰু সম্পাদক দাৰা হাজোৱাৰী সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ইপিনে আজি উপস্থিত থকা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে আগন্তুক সময়ত দুধনৈ হাইস্কুলৰ মহাৰজত জয়ন্তী উদযাপন কৰাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষক অনুৰোধ জনায়। দুধনৈৰ পৰা নৱজিৎ ৰাভাৰ প্ৰতিবেদন, এনাৰ খবৰ। জনম মন্দিৰ প্ৰাংগণত দুধনৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এক পুনৰ্মিলন সমাৰোহ অনুষ্ঠিত কৰিছোঁ। এইখন সমাৰোহত আমাৰ দুধনৈ অঞ্চলৰ যিসকল প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত চাকৰি বাকৰি কৰি আছে, উচ্চ পদত অধিষ্ঠিত হৈ আছে, আমাৰ এইখন চৰকাৰী দুধনৈ চৰকাৰী বিদ্যালয়ৰ জৰিয়তে আমি দেখিছোঁ বৰ্তমানে অকল প্ৰাইভেট স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন উচ্চ পদত অধিষ্ঠিত হৈ আছে। কিন্তু আমাৰ দুধনৈ হাইস্কুল এখন চৰকাৰী পুৰণি 1955 চনতে স্থাপিত হোৱা এখন এই দক্ষিণ পাৰৰ তথা নামনি অঞ্চলৰ এখন পুৰণি বিদ্যালয়। এই বিদ্যালয়খনত যিসকল ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি প্ৰৱেশিকা তথা পূৰ্বৰ মেট্ৰিক, বৰ্তমান HSLC পৰীক্ষা পাছ কৰি অসমৰ উন্নত মানৰ কটন কলেজ, নেহু আদিত শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী উচ্চ শিক্ষা গ্ৰহণ কৰি এটা মিজোৰামত AG, একাউণ্টেণ্ট জেনেৰেল, বিভিন্ন বিভাগত চেৰিকালচাৰ, এগ্ৰিকালচাৰ ইত্যাদিত আমাৰ ডিৰেক্টৰ পৰ্যায়ৰ আমাৰ এইখন স্কুলৰ পৰা পঢ়ি যোৱা ছাত্ৰ আছে। অগণন আমাৰ ডক্তৰ, ইঞ্জিনিয়াৰ আছে, শিক্ষক শিক্ষয়িত্ৰী অগণন আছে। গতিকে এইখন বিদ্যালয়ৰ আমি সদায় শ্ৰদ্ধা আৰু প্ৰণাম জনাওঁ। তো আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আমাৰ অসমৰ বিভিন্ন ছাত্ৰ-ছাত্ৰীসকলক আমি এনকাৰেজ কৰাৰ বাবে এই পুনৰ্মিলন সমাৰোহখিনি আমি অনুষ্ঠিত কৰিছোঁ। যিহেতু আমাৰ বিদ্যালয়ে ইমান বছৰে সোণালী জয়ন্তী বা ৰূপালী জয়ন্তী আজি এই ধৰণৰ একো তেওঁলোকে অনুষ্ঠিত কৰি যোৱা নাই।
এইখন সভাৰ জৰিয়তে আমি বিদ্যালয় কৰ্তৃপক্ষক তথা আমাৰ জিলা শিক্ষা বিষয়ালৈ এটা মেছেজ দিব বিচাৰিছো, যাতে পৰৱৰ্তী পৰ্যায়ৰ এলুমিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি এটা সভা চৰকাৰ তথা বিদ্যালয় কৰ্তৃপক্ষৰ জৰিয়তে অনুষ্ঠিত কৰে, সেয়ে আমি আপোনালোকৰ জৰিয়তে মেছেজটো দিব বিচাৰিছো। হয়, নিশ্চয়কৈ আমি এইখন সমাৰোহ এটা মেছেজ যাব আমাৰ বিদ্যালয় কৰ্তৃপক্ষলৈ, আৰু আমি এটা ভাল এটা পদক্ষেপ লৈছো, আৰু বিদ্যালয় কৰ্তৃপক্ষই এই সমাৰোহৰ জৰিয়তে এটা ভাল সুবিধা পাব। পৰৱৰ্তী মহাৰজত জয়ন্তী পতাৰ বাবে এটা আমি মাইলষ্টন এটা ষ্টেপ আমি আগবঢ়াই থৈ দিলো, আৰু আমি এই প্ৰাক্তন আজি সমবেত হোৱা ছাত্ৰ ছাত্ৰীসকলে সমবেত হৈ আজি আমি এটা প্ৰস্তাৱ গ্ৰহণ কৰিম। এই প্ৰস্তাৱ আমি আমাৰ বিদ্যালয় কৰ্তৃপক্ষত তথা জিলা কৰ্তৃপক্ষ জিলা শিক্ষা বিষয়ালৈ আমি প্ৰেৰণ কৰিম, আৰু আহিবলগীয়া আমি ৭৫ সংখ্যক যিটো প্লেটিনাম অৰ্থাৎ মহাৰজত জয়ন্তীটো আমি স্কুলৰ প্ৰাংগণত মহা সমাৰোহেৰে আমি অনুষ্ঠিত কৰাৰ বাবে আমি সুযোগ সুবিধা পাম। দুধনৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে আজি যি পুনৰ্মিলন সমাৰোহ উদযাপন কৰিছে, এই দিনটোৰে আমি আচলতে যেতিয়া গম পালো খুব উৎসাহেৰে ৰৈ আছিলো। আজি এই দিনটো উপস্থিত হৈছে, আমি খুব ভাল পাইছো। ইয়াত যিসকল আমাৰ প্ৰাক্তন ছাত্ৰ আজি প্ৰায় ৫০ বছৰৰ অধিক কাল আমি তেওঁলোকক লগ পোৱা নাই, তেওঁলোক আজি আহি উপস্থিত হৈছে। এনেকুৱা এটা অনুষ্ঠান য'ত আমি ইয়াৰ আগতে কাহানিও পোৱা নাছিলো। ইমান ভাল লাগিছে, খুব আপ্লুত হৈছো। গতিকে ইয়াত আমাৰ সেই এৰি থৈ অহা ৫০ বছৰে আজি এৰি থৈ অহা শিক্ষক সকলেও আহি ইয়াত উপস্থিত হৈছে, খুব সুন্দৰ লাগিছে। মই দুধনৈ হাইস্কুলৰ ভৱিষ্যতৰ মংগল কামনা কৰিছো এই হিচাপতে।